নমস্কাৰ মৰমীসকল তোমালোকৰ মৰমৰ চেনেল ভাৰতীয় ইৰিগেশ্যন এণ্ড এফএছআই সকলোকে প্ৰথমতে জনাইছোঁ। আজিৰ ভিডিঅ'টো তোমালোকে বহুত চাজে সুধি আছিলে যে ইংলিছ পৰীক্ষাৰ পিছতে আমাৰ ছ'চিয়েল চায়েন্স এক্সামটো আছে। ছ'চিয়েল চায়েন্স এক্সামৰ কাৰণে অলপ ইম্পৰ্টেণ্ট লাগে বুলি কৈছিলে। সেইটোৰ কাৰণে আজিৰ ভিডিঅ'টোত অকল তোমালোকক কি পাবা ইম্পৰ্টেণ্টখিনি পাবা। ইম্পৰ্টেণ্ট মানে তোমালোকৰ ইয়াতে MCQ নহয়, MCQৰ বাদে যিখিনি লং কুৱেশ্যন আহে আমাৰ 3 মাৰ্কছ 4 মাৰ্কছ 5 মাৰ্কছ আহে যিখিনি কুৱেশ্যন সেইখিনি আজি আলোচনা কৰিম। ঠিক আছে, সেইখিনি কেনেকুৱা ধৰণৰ আহিব পাৰে আমি সেইখিনি MCQ তোমালোকে কি পাবা আছামিজ মিডিয়াম ইংলিছ মিডিয়াম দুটাই আছে। ঠিক আছে, যিখিনি MCQ আছে আছামিজ মিডিয়াম অসমীয়া মিডিয়াম আৰু তোমালোকে ইংলিছ মিডিয়াম দুটাৰে আছে। কিন্তু আজি যিহেতু ভিডিঅ'টো তোমালোকে নিশ্চয় গম পাইছা, আজি ভিডিঅ'টো তোমালোকক পাৰাটো কৈছোঁ যে 3 মাৰ্কছ 4 মাৰ্কছ 5 মাৰ্কছ 6 মাৰ্কছৰ কাৰণে এই ভিডিঅ'টো মানে লং কুৱেশ্যনৰ কাৰণে। এই লং কুৱেশ্যনৰ কাৰণে তোমালোকৰ ইতিহাস ভূগোল ঠিক আছে আৰু ৰাজনীতি বিজ্ঞানৰ বা অৰ্থনীতি বিজ্ঞানৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে 4 মাৰ্কছৰ কুৱেশ্যন বা 3 মাৰ্কছৰ কুৱেশ্যন বা 5 মাৰ্কছৰ কুৱেশ্যন সেইবোৰ আটাইখিনি আমি এইটো ভিডিঅ'ৰ যোগেদি চাব পাৰিম। লগতে এইবোৰ মানে যোনবোৰ আমি ভিডিঅ'ত দিম তাৰে PDF-বোৰো তোমালোকে পাবা। ঠিক আছে, মাত্ৰ এনচাৰ নাপাবা, এনচাৰখিনি তোমালোকে নিজে নিজে কিতাপৰ পৰা হওক বা য'ৰ পৰাই তোমালোকে সংগ্ৰহ কৰি লিখিব পাৰা। ঠিক আছে, আমি জাষ্ট কুৱেশ্যনখিনি দিম তোমালোকে সেইখিনি চাবা। তেনেহ'লে ব'লা ভিডিঅ'ৰ পৰা আমি আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই তোমালোকক কেইটামান অলপ ইম্পৰ্টেণ্ট দি দিছোঁ, সেইখিনি চাবা। এইখিনি যে আহিব সেইটো কথা নহয়, এইখিনিও চাব লাগিব আৰু অলপ আছে সেইখিনিও মই তোমালোকক চাব লাগিব। ঠিক আছে, ভিডিঅ'টো অলপ দীঘল কিন্তু চাব লাগিব ভালদৰে। প্ৰথমতে চোৱা, ইয়াতে ৰাজনীতি বিজ্ঞান যিটো পলিটিকেল চায়েন্সৰ কাৰণে তোমালোকে ভাবি আছে আকৌ ইংলিছ মিডিয়ামে যে অসমীয়াত দিছে, ইংলিছ মিডিয়ামৰ আছে, কৈ আছোঁ ক'ত আছে। ঠিক আছে, যিহেতু এই পাঠটোৰ পৰা 3 নম্বৰীয়া কুৱেশ্যন এটা আহিব। ঠিক আছে, 1 মাৰ্কছৰ দুটা কুৱেশ্যনটো থাকিবই আমাৰ MCQ, কিন্তু 3 নম্বৰীয়া কুৱেশ্যনটো আমি দৰকাৰ জনাটো দৰকাৰ। সেইটোৰ কাৰণে এই কুৱেশ্যনৰ দৰকাৰ জনা। ঠিক আছে, ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ লিখা। ঠিক আছে, বৈশিষ্ট্যসমূহ লিখা কৰিছে 3টা পইণ্ট নিলিখিবা, 3 নম্বৰ আছে বুলি, মিনিমাম 6টা পইণ্ট লিখিবা। ঠিক আছে, 2 নম্বৰ আছে সংসদীয় গণতন্ত্ৰ কি হয়, ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ আৰু ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য। এইটো দৰকাৰী কুৱেশ্যন, তোমালোকে চাই থ'বা। ইংলিছ মিডিয়ামৰ দি আছে। ঠিক আছে, মই তোমালোকক কৈ আছোঁ ৰ'বা, খুব পাবা। 3 নম্বৰটো চোৱা, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। ঠিক আছে, ধুনীয়াকৈ পইণ্টত লিখিবা। নেক্সট তোমালোকৰ চোৱা যে ভাৰতৰ সংবিধান খচৰা কমিটিৰ 3জন সদস্যৰ নাম লিখা। 3জন বুলি পৰীক্ষা নিদিয়ে, কিন্তু দিব পাৰে 5জন সদস্যৰ নাম লিখা। ঠিক আছে, বা 6জন দিয়া। নেক্সট তোমালোকৰ 5 নম্বৰটো চোৱা, ভাৰতবৰ্ষক কিয় সৰ্বভৌম সমাজবাদী ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য বোলা হয়। ঠিক আছে, কিয় কাৰণে বোলা হয় সেইটো পৰা চাই ল'বা সকলোৱে। ঠিক আছে, আৰু এই ইংলিছ মিডিয়াম এইখিনি ক'ত পাবা, আমাৰ এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত কি আছে এটা PDF পাবা। ঠিক আছে, PDF পাবা আৰু তাতে লেখা থাকিব বেকেটত ইংলিছ বুলি। ঠিক আছে, বেকেটত কি বুলি থাকিব, ইংলিছ বুলি থাকিব আৰু তাতে লিংকবোৰ লেখা থাকিব। এই লিংকটোত গ'লে তোমালোকে ডাউনলোড কৰি পাবা। ঠিক আছে, এতিয়া ইংলিছ মিডিয়ামখিনি চাই যোৱা দৰকাৰী কথা আছে। ভূগোলৰ চেম তেনেকৈ এইবোৰ কুৱেশ্যন চাবা। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে লিখা, অৰ্থনৈতিক ভূগোল মানে কি, অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা, এইবোৰ সৰু সুৰা কুৱেশ্যন চাবা। এইটো পাঠৰ পৰা 6 নম্বৰ কুৱেশ্যন এটা থাকিবই। সম্পদৰ সংৰক্ষণ। ঠিক আছে, সম্পদ সংৰক্ষণ বুলিলে কি বুজা, ইয়াৰ প্ৰয়োজনীয়তা বা গুৰুত্ব। নেক্সট 3 নম্বৰ, সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে লিখা, পৰীক্ষা আহিব পাৰে। সম্পদ সংৰক্ষণৰ লগত থকা যোনবোৰ জড়িত হৈ থকা সংস্থাসমূহ আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে লিখা। এইবোৰ কুৱেশ্যন কিন্তু 4 মাৰ্কছৰ কুৱেশ্যন আহি যাব পাৰে তোমালোকৰ মেট্ৰিক পৰীক্ষাত। ঠিক আছে, তাৰপিছত পৰিৱেশ ছেকেণ্ড পাৰ্টটো চোৱা, পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা। ঠিক আছে, 1 নম্বৰটো চোৱা, এইটো পাঠৰ পৰা এটা 4 মাৰ্কছৰ কুৱেশ্যন আহিব যে কৈছে ইয়াতে পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল 4টা, মণ্ডল 4টাৰ মাজৰ সম্বন্ধৰ বিষয়ে লিখিব লাগে। মণ্ডল 4টা কি কি, বায়ু, তাৰপিছত কি পানী, জল, স্থল আৰু কি আছে তোমালোকৰ, বায়ু আছে, পানী আছে, স্থল আছে, বতাহ। ঠিক আছে, বায়ু। নেক্সট তোমালোকৰ গোলকীয় উত্তাপ বৃদ্ধি বুলিলে কি বুজা, ইয়াৰ কাৰক বা ফলাফল বা ইয়াক কিদৰে ইয়াৰ ৰোধবোৰ কিদৰে সমস্যাবোৰৰ সমাধান কিদৰে কৰিব পাৰি। ঠিক আছে, এইবোৰ তোমালোকৰ পৰীক্ষা কৰিব পাৰে। প্ৰদূষণৰ অৰ্থ কি হয়, প্ৰদূষণ বুলিলে কি বুজা বা সংজ্ঞা কি, যিকোনো প্ৰদূষণৰ বিষয়ে যেনেকৈ পানী আৰু বায়ু প্ৰদূষণৰ বিষয়ে ভালকৈ চাই যাবা। নেক্সট তোমালোকৰ
পৰিৱেশৰ সমস্যা মানে কি বা ব্যাখ্যা কৰা ঠিক আছে পৰিৱেশৰ সমস্যাৰ পৰিৱেশৰ প্ৰধান সমস্যাসমূহৰ বিষয়ে বা আলোচনা কৰা ঠিক আছে এনেকুৱা আহিব পাৰে তোমাৰ পৰীক্ষাত তাৰপিছত পৃথিৱীৰ ভূগোল দৰকাৰী 5 নম্বৰ কোৱেশ্যন থাকিব পাৰে মহাদেশীয় বিস্থাপনৰ যিটো সূত্ৰ সেই সূত্ৰটো মনত ৰাখিবা বহুত দৰকাৰী 5 নম্বৰ থাকিব পাৰে পৃথিৱী মহাদেশ আৰু মহাসাগৰৰ ভিতৰ সম্পৰ্কে আলোচনা কৰা লিখা আহিব পাৰে ঠিক আছে এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ কি এইটো আহিব পাৰে ইম্পৰ্টেণ্ট ঠিক আছে এইবোৰ সব ইম্পৰ্টেণ্ট হয় চাবা অসমৰ ভূগোল পাঠটোৰ পৰা চাবা অসমৰ ভূগোল পাঠটোৰ পৰা 5 নম্বৰ থাকিব আৰু এটা 4 নম্বৰ থাকিব আৰু বাকীটো 1 নম্বৰ কোৱেশ্যন থাকিবই মানচিত্ৰখন বহুত দৰকাৰী তোমালোকে মানচিত্ৰখন ঘৰত প্ৰেক্টিছ কৰিবা কিন্তু ঠিক আছে মই ভালকৈ নাজানো বাৰু ঠিক আছে মানচিত্ৰখন ধুনীয়া কৰি এইকেইদিন অলপ প্ৰেক্টিছ কৰিবা ঠিক আছে এনেকৈ হ'ব চাগে ইয়াতে যেতিয়া কৰিবা তেতিয়া তোমালোকে কি কৰিবা ইয়াৰ চিহ্নবোৰ দি ল'বা ধুনীয়া কৰি তাৰপিছত এটা কৈছে যে যিকোনো ৰাষ্ট্ৰীয় উদ্যান তোমালোকে মেইনলি কি ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে চাবা অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু সেই ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে সেইকেইটা মনত ৰাখিবা অসমত যিকোনো চাহৰ বাগান বা চাহ বাগিচা ক'ত আছে বিশ্বৰ মানে এছিয়াৰ যিখন ডাঙৰ চাহ বাগিচা ক'ত আছে সেইখন বিশ্বনাথ চাৰিআলি ক'ত আছে সেইটো মনত ৰাখিবা তৈলক্ষেত্ৰ কয়লাক্ষেত্ৰ ক'ত আছে দুলীয়াজান এইবোৰত কি আছে তৈলক্ষেত্ৰ কয়লাক্ষেত্ৰ তাতে আছে দুলীয়াজান আছে ঠিক আছে ক'ত আছে চাই ল'বা অসমৰ কুটিৰ উদ্যোগৰ বিষয়ে আহিব পাৰে তাৰপিছত অসমৰ চাহৰ উদ্যোগ বা চাহ ইণ্ডাষ্ট্ৰীৰ বিষয়ে আহিব পাৰে অসমৰ খনিজ সম্পদ কি কি পেট্ৰলিয়াম ঠিক আছে কয়লা এইবোৰৰ বিষয়ে আহিব পাৰে ঠিক আছে আৰু অসমত পৰিৱেশন এতিয়া দৰকাৰী হৈছে পৰিবহণ ঠিক আছে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰাল হিচাপে থিয় দিয়া প্ৰধান কাৰকসমূহ কি হ'ব পাৰে এইবোৰ কুৱেশ্যন চাবা অসমৰ জনসংখ্যা বৃদ্ধিৰ ধাৰা সম্পৰ্কে লিখা বুলি হ'ব পাৰে ধান খেতিৰ বিষয়ে হ'ব পাৰে বা ঘেঁহু খেতিৰ বিষয়ে হ'ব পাৰে বা কৃষিৰ বিষয়ে হ'ব পাৰে ঠিক আছে নেক্সট তোমালোকৰ আহিলে অসমৰ ঔদ্যোগিক বিকাশত এতিয়াও মন্থৰ হৈ থকাৰ কাৰণ কি ঠিক আছে এইবোৰ সৰু সুৰা কুৱেশ্যন তোমালোকৰ কিন্তু সৰু সুৰা নহয় এইবোৰ ডাঙৰ কুৱেশ্যনে হয় 4 মাৰ্কছৰ কুৱেশ্যন যিহেতু চাবা এইবোৰ চাব লাগিব আকৌ তোমালোকে কি থাকিল ইতিহাস ঠিক আছে ইতিহাস সেইখিনি মই কৰাই দিম বাৰু তোমালোকে এই ভিডিঅ'টো পাবা এইটো ভিডিঅ' পাবা ইংলিছ মিডিয়ামো পাবা ঠিক আছে ইংলিছ মিডিয়ামখিনিও পাবা আৰু আছামিছ মিডিয়ামখিনি এই ভিডিঅ'টো পাবা ঠিক আছে আৰু ইংলিছ মিডিয়ামৰ পিডিএফটো এক্সট্ৰাকৈ দিছোঁ দুটা দি আছে এটা আছামিছ মিডিয়াম এটা ইংলিছ মিডিয়াম দুটা একে কথা লেখা আছে তাতে ইংলিছখিনি বেলেগকৈ ইংলিছত লেখা আছে অসমীয়াখিনি অসমীয়াত লেখা আছে ইয়াৰ উপৰি আৰু এটা পিডিএফ আছে সেই ভিডিঅ'টো তোমালোকৰ কাৰণে মষ্টলি ইম্পৰ্টেণ্ট ঠিক আছে এইবোৰ তোমালোকে চাই ল'বা বাৰু মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম পাঠটো ভালকৈ চাবা এইবোৰ এনচাৰ দি আছে তেনেকৈ এইটো বংগ বিভাজন আৰু স্বদেশী আন্দোলন মহিলাসকলৰ ভূমিকা কি আছিল সেইটো মনত ৰাখিবা স্বদেশী আন্দোলনৰ ফলাফল অৱদান বংগভংগ আঁচনিৰ দফাসমূহ প্ৰথম দফা দ্বিতীয় দফা অৱদানবোৰ চাবা এইবোৰ চাব লাগিব নেক্সট তোমালোকৰ এইবোৰ যিখিনি দি আছে গোটেইখিনি চাব লাগিব ঠিক আছে তাৰপিছত মৰিয়ম দেৱানৰ ওপৰত চাই যায় অসমত কি ব্ৰিটিছ বিৰোধী জাগৰণটোৰ বিষয়ে চাব লাগিব যে ফুলগুৰি ধাৱাৰ ওপৰত টুকুৰা চাবা তাৰপিছত পথৰু ঘাটৰ ওপৰত চাবা টুকুৰা ঠিক আছে পথৰু ঘাটৰ ওপৰত চাবা তাৰপিছত যিটো চিপাহী বিদ্ৰোহ হৈছিল যে 1857-58 চনত বিদ্ৰোহৰ যোন ব্যৰ্থ হোৱাৰ কাৰণটো কি আছিল বা যে বিদ্ৰোহ কৰাৰ পিছত যে সফলতা যে অনা নাছিল সেই কাৰণসমূহ কি ঠিক আছে আৰু বা চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল এটাই বস্তু কথা কৈছে ঠিক আছে সেই বস্তুখিনি মনত ৰাখিবা বা মৰিয়ম দেৱানৰ গুৰুত্ব কিমান আছিল সেইবোৰ বিষয়ে চাবা ভাৰত স্বাধীনতা আন্দোলন ঠিক আছে আৰু অসহযোগ আন্দোলনৰ এইখিনি গোটেইখিনি দিয়া আছে এনচাৰ পাবা তোমালোকে এটা আৰু এখন পিডিএফ আছে সেই পিডিএফত ঠিক আছে যোৱা বছৰ মই এখন এইটো পিডিএফে দিছিলোঁ এইটো চাবা পিডিএফত লেখা আছে 2023 বুলি ঠিক আছে ইয়াৰ পৰা বহুতখিনি মই দুটা পিডিএফ দিছিলোঁ আৰু এটা পিডিএফ মই পোৱা নাই ক'ত থাকিলে এইটো প্ৰথম পিডিএফটো আছিলে আৰু এটা পিডিএফ আছিলে সেইটোত মই পোৱা নাই 23ৰ আছিল কিন্তু সেইটো হেৰি নকৰিবা যে 23ৰ আছে এইটো নহয় 24ৰ কাৰণেও দৰকাৰী ঠিক আছে এতিয়া আহিলে যোনখিনি ইম্পৰ্টেণ্ট ইংলিছ মিডিয়ামটো মই কৰিছোঁ কেনেকুৱা ধৰণৰ পিডিএফ পাবা তোমালোকে ইংলিছ মিডিয়ামখিনি ছেম যেনেকৈ আমি অসমীয়া মিডিয়াম যেনেকৈ ক'লোঁ ছেম পাবা তোমালোকে দেখা পাইছা তোমালোকে ইণ্ডিয়ান ডেম'ক্ৰেচি আছে চব গোটেইখিনি কুৱেশ্যন দিয়া আছে এনচাৰখিনিও তোমালোকে পাবা অলপ পিছতকৈ ঠিক আছে আহিলে যি দিয়া আছে ইয়াৰ ব্লুপ্ৰিণ্ট মতে চব বস্তু দিয়া আছে ঠিক আছে ইংলিছ মিডিয়াম গোটেইখিনি ইয়াত দিয়া আছে তোমালোকে চাব পৰা
PDF টো মই ধুনীয়াকৈ বনাই থৈছিলোঁ ঠিক আছে অসমীয়া মিডিয়ামত যি দিছিলোঁ তোমালোকক চব সেম তেনেকৈ ইংলিছ মিডিয়ামত দিয়া গ'ল এতিয়া আহিল এখন ইম্পৰ্টেণ্ট তোমালোকক PDF দিম ঠিক আছে আৰু সেই PDF টো তোমালোকে সকলোৱে পাবা আৰু সেই PDF টো কি আছে আজোন চাওঁ এতিয়া আহিল তোমালোকৰ এখন এনসাৰ বেংক দিম ঠিক আছে এনসাৰ বেংক হৈছে আৰু আগতে মই ক্ৰেডিট দিয়াত বহুত দৰকাৰ ঠিক আছে যেহেতু বেলেগৰ বস্তু এটা যদি মই ভিডিঅ'ত ব্যৱহাৰ কৰোঁ সেইটো ক্ৰেডিট দিয়া দৰকাৰ অধিবিদ্যা পৰিষদ ঠিক আছে গোলাঘাট জিলাৰ উদ্যোগত এই বস্তুটো বনাইছিলে 2022 কাৰণে কিন্তু 22 কাৰণে বুলি বনোৱা হৈছে বুলি সেইটো কথা নহয় 2024 কাৰণে কোনো বহুত দৰকাৰী এই PDF টো তোমালোক পাই যাবা কিন্তু চাই লোৱা অভাৰ ভিউটো চাই লোৱা PDF টো ঠিক আছে ঠিক PDF টো বহুতে পাইছে চাগে বহুতে পোৱা নাই মই কৈ দিছোঁ এই PDF টো কোনো সেল নকৰিবা যেহেতু এই PDF টো সম্পূৰ্ণ ফ্ৰী ঠিক আছে ইয়াত লেসন বাই লেসন গোটেইখিনি বস্তু দিয়া আছে চোৱা প্ৰথম লেসনটো আমাৰ কি আছে ইতিহাসৰ বংগ বিভাজন আৰু স্বদেশী আন্দোলন ঠিক আছে এই বংগ বিভাজন স্বদেশী আন্দোলনৰ পাঠটোৰ পৰা আমাৰ কি পাবা MCQ কুৱেশ্যন পাবা দেখা পাইছা তোমালোকে MCQ আছে ইয়াতে ধুনীয়া কৰি লগত লেখা আছে কোনটো চন আহিছিলে ঠিক আছে সাইডত লেখা আছে কোনটো চন আহিছিলে কুৱেশ্যনটো ঠিক আছে ধুনীয়া কৰি প্ৰিভিয়াছ ইয়াৰখিনি দিয়া আছে এনেকুৱা নহয় যে অকল প্ৰিভিয়াছ ইয়াৰ দিয়া আছে সেইটো কথা নহয় অতিৰিক্ত কুৱেশ্যনো আছে এনসাৰবোৰ বহুত ধুনীয়াকৈ দিয়া আছে জাষ্ট তোমালোকে ইয়াৰ পৰা পঢ়িলে কিন্তু ভাল নম্বৰ এটা ল'ব পাৰিবা বা ষ্টেন এটাও কৰিব পাৰিবা লেটাৰটো পাবা ইয়াৰ পৰা ঠিক আছে নেক্সট তোমালোকে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ঠিক আছে ইয়াতে আছে 1 মাৰ্কছৰ কুৱেশ্যন এনসাৰ সহ দিয়া আছে ঠিক আছে তাৰপিছত ঠিক তেনেদৰে মানে কি পাবা ইয়াতে হিষ্ট্ৰী পালা এতিয়া কি পাবা ভূগোল ঠিক আছে ভূগোল খণ্ড দেখা পাইছা নহয় ভূগোল খণ্ড পাবা ইয়াতে ভূগোল খণ্ড ঠিক তেনেদৰে অৰ্থনৈতিক ভূগোল মই এটা কৈছিলোঁ অৰ্থনৈতিক ভূগোল কাক বোলে ধুনীয়াকৈ কুৱেশ্যনবোৰ দিয়া আছে এই বহুত দৰকাৰী এইটো PDF ঠিক আছে ইয়াতে বহুতে নাজানে নৱীকৰণ অনবীকৰণ সম্পদ মানে কি ইয়াৰ পাৰ্থক্য আহিব পাৰে এইবোৰ চাই যাবা ধুনীয়াকৈ দিয়া আছে এটা সম্পূৰ্ণ ৰূপ ঠিক আছে গোটেইকেইটা দিয়া আছে ধুনীয়াকৈ সকলোৱে চাবা ইয়াৰ পৰা মই কষ্ট কৰিবা মই PDF টো দি দিম আৰু আজি যেহেতু এই PDF টো দিয়াৰ পিছত তোমালোকৰ অকল থাকিব MCQ খিনি মই তোমালোকক দি দিম নেক্সট ভিডিঅ'ত ঠিক আছে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা অলপতে আমি চাই গৈছিলোঁ ইয়াতে ধুনীয়াকৈ চোৱা MCQ কিমান দিয়া আছে তথাপিও মই আৰু দিবা এইখিনি MCQ দিলেই নহ'ব যেহেতু 45টা কি থাকিব আমাৰ MCQ থাকিব সেইকাৰণে MCQ বহুত দৰকাৰ হ'ব সেইকাৰণে মোৰ তাত MCQ এটা বুক এখন আছে সেইখনৰ পৰা মই উঠাই দিম তোমালোকক যিমান পাৰোঁ ঠিক আছে সেইটো মানে বুকৰ পৰা যোৱা বছৰো আহিছিলে 100% কমন পৰিছিলে এই বছৰ থাকে তোমালোকক পঢ়িব চ' এনসাৰবোৰ কি ধুনীয়াকৈ দিয়া আছে দেখা পাইছা তোমালোকে পৰিৱেশ পৰিৱৰ্তনৰ 3টা কাৰণ লাগে কি কাৰণ লাগে ধুনীয়াকৈ 3টা কাৰণ ধুনীয়াকৈ দিয়া আছে আৰু এনেকৈ যদি লিখা তোমালোকে ডাইৰেক্ট 3 ভিতৰত 3 পাবা ইয়াত 2 দিয়াৰ সম্ভাৱনা নাই ডাইৰেক্ট 3 দিব ঠিক আছে ধুনীয়াকৈ দিয়া আছে পৃথিৱীৰ ভূগোল ঠিক আছে ইমান ধুনীয়াকৈ দিয়া আছে ঠিক আছে এনসাৰবোৰ দি আছে প্ৰশান্ত মহাসাগৰৰ মুঠ কালি ঠিক আছে গোটেইখিনি বস্তু এনসাৰ এই মাত্ৰ মই কৈছোঁ যে মহাদেশীয় বিস্থাপনৰ সূত্ৰটো লিখা বুলি ক'লে ঠিক আছে এই সূত্ৰটো এনেকুৱা ধুনীয়াকৈ দিয়া আছে 5 নম্বৰ থাকিব মুখস্থ কৰা লিখি দিয়া ঠিক আছে এইবোৰ কুৱেশ্যন চাবা বহুত দৰকাৰী তোমালোকৰ পৰীক্ষাৰ কাৰণে অসমৰ ভূগোল বিষয়ে অসমৰ জিলা কেইখন এইবোৰৰ বিষয়ে চাবা তোমালোকে সকলোৱে ঠিক আছে আৰু মানচিত্ৰখন চাবা অসমৰ মানচিত্ৰখন ইয়াতে আছে নেকি চাই দিওঁ যদি নাই নিশ্চয় চাই ল'বা সকলোৱে সম্পদ বুলিলে কি বুজা ধুনীয়াকৈ দি আছে নেক্সট তোমালোকৰ থাকিল আৰু ৰাজনীতি ঠিক আছে ৰাজনীতি খণ্ড চোৱা ৰাজনীতি খণ্ডও দি আছে ৰাজনীতি খণ্ডটো দিয়া আছে পলিটিকেল চায়েন্সৰ ইয়াতে 1 মাৰ্কছৰ কুৱেশ্যন যদি কোনোবা চোৱা ইয়াৰ পৰা MCQ ইয়াৰ পৰা পৰি যাব তোমালোকৰ 1 মাৰ্কছৰ কুৱেশ্যন ইমান ধুনীয়াকৈ দিয়া আছে বস্তুখিনি ঠিক আছে মই লাইন বাই লাইন এতিয়া কৈ যোৱা নাই যদিও তোমালোকৰ সময় নাই মই PDF দিম তোমালোকে ঘৰত বহি পঢ়ি থাকিব পাৰিবা ঠিক আছে এই চাই ফুল লং কুৱেশ্যনো দি আছে এনসাৰ দি আছে ধুনীয়াকৈ ইয়াৰ পৰা পঢ়ি মুখস্থ কৰা আৰু উইথ এতিয়া প্ৰিভিয়াছ ইয়াৰৰ পেপাৰো দি আছে 2019 আহিছিলে মই যে সংসদীয় গণতন্ত্ৰ কি ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ আৰু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ মাজত পাৰ্থক্য চোৱা বা কৈছিলোঁ 2019 আহিছে 2024 আহি যাব পাৰে কুৱেশ্যনটো কোনো গেৰাণ্টি নাই সেইকাৰণে চাই যাবাতো বাকী অধ্যায় 2ৰ পৰা তোমালোকৰ যিহেতু লং কুৱেশ্যন নাহে বুলি কৈছে 2 মাৰ্কছৰ কুৱেশ্যন নাহে বা অকল অনলি 1 মাৰ্কছৰ কুৱেশ্যন আহিব বুলি কৈছে তথাপিও তোমালোকে চোৱাৰ প্ৰয়োজন ঠিক আছে 2 মাৰ্কছৰ কুৱেশ্যনো চাবা 4 মাৰ্কছৰ কুৱেশ্যন চাবা কোনো যিহেতু ব্লু প্ৰিণ্ট দিয়া নাই তোমালোকে চাব লাগিব ব্লু প্ৰিণ্ট ঠিক আছে ব্লু প্ৰিণ্ট নিদিয়ালৈকে চব চাব লাগিব 2 মাৰ্কছৰ 4 মাৰ্কছৰ চব চাবা ঠিক আছে
এতিয়া কথা হ'ল এইখন ইংলিছ মিডিয়ামে পাব নে নাই ঠিক আছে ইংলিছ মিডিয়াম ল'ৰা ছোৱালীসকলে এইখন পাব নাই অসমীয়াত আছে ইংলিছত যদি লাগে তেনেহ'লে মই কি কৰিম তোমালোকৰ কাৰণে কথা পাতি পেলাই মই ইংলিছ মিডিয়ামত লৈ অহাৰ কাৰণে চেষ্টা কৰিম ঠিক আছে ইয়াতে অকল এনেকুৱা নহয় যে ইয়াতে তোমালোকৰ টেষ্ট পেপাৰ পাবা আছেনে নাই মই চাই দিছোঁ থাকিব লাগে আছে টেষ্ট পেপাৰ আছে PVSৰ 2 এখন থাকিব লাগে এখন বাৰু মডেল পেপাৰ থাকে ইয়াতে এইখন ঠিক আছে কামৰূপ জিলাৰ এখন পি বৰ্ডৰ পেপাৰো আছে এখন তোমালোকে ছল্ভ কৰিব পাৰা যদি ঠিক আছে এখন ছল্ভ কৰিব সকলোৱে ইয়াতে এনচাৰ কুৱেশ্যন দিয়া আছে আৰু ইয়াতে যোৰহাট ডিষ্ট্ৰিক্টৰ পি বৰ্ডৰ পেপাৰ দিয়া আছে এখন তোমালোকে চাবা ছ'চিয়েলৰ পেপাৰ লগত ঠিক আছে এটা কথা হ'ল যে ইংলিছ মিডিয়ামখিনি তোমালোকে কি কৰিবা তোমালোকৰ কাৰণে মই কথা পাতিম অধিবিদ্যা পৰিষদৰ লগত ঠিক আছে কথা পাতি পেলাই যদি মই পাৰোঁ আনিবৰ কাৰণে তোমালোকক ইংলিছ মিডিয়ামখিনি দি দিম যদি নোৱাৰোঁ তেনেহ'লে মই বেলেগ ৰকমেৰে তোমালোক দিয়াৰ চেষ্টা কৰিম ঠিক আছে আৰু ভিডিঅ' যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰিবা কালি এইটো ভিডিঅ' লাষ্ট এণ্ড ফাইনেল ভিডিঅ' ছ'চিয়েল ছায়েন্সৰ লং কুৱেশ্যনৰ ওপৰত নেক্সট ভিডিঅ'ত তোমালোকে পাবা ছ'চিয়েলৰ MCQ অনলি MCQ প্ৰায় 200 বা 300টা ওপৰত MCQ থাকিব 500টা MCQ দিলেও তোমালোকে পঢ়িব পাৰিবা যেটা মনত ৰাখিব লাগে বস্তুখিনি 200টামান MCQ আহি আছে ইয়াৰ ভিডিঅ'ৰ নেক্সট ভিডিঅ'টোত সেই MCQখিনি ক্লিয়াৰভাৱে তোমালোকে পঢ়া আৰু পঢ়াৰ পিছত আমি সেইটোৰ ওপৰত টেষ্ট পাতিম টেষ্টৰ কাৰণে তোমালোকে সকলোৱে সাজু থাকিব ঠিক আছে তেনে আজিলৈ এইখিনি আছিল নেক্সট ভিডিঅ'ত পাম ধন্যবাদ